নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম টাইম আৰু ৱৰ্কৰ কুৱেশ্যন অতি সহজে কিদৰে সমাধান কৰি উলিয়াব পাৰে। তো সেইটো বিষয়ে এই ভিডিঅ'ত আমি আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলটো যদি নতুনকৈ আহিছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল এ এটা কাম 20 দিনত কৰিব পাৰে আৰু বিয়ে 30 দিনত সিহঁতে একেলগে কামটো কৰিলে শেষ হ'ব। তো এনেধৰণৰ কুৱেশ্যন এক্সামত আহিলে কিদৰে সমাধান কৰি উলিয়াব চাওক। প্ৰথমে কি কৈছে, এ এটা কাম 20 দিনত কৰিব পাৰে। এ এটা কাম কিমান দিনত কৰি আছে? 20 দিনত কৰি আছে। তাৰপিছত কি কৈছে, বিয়ে 30 দিনত। তো বিয়ে সেই কামটোই 30 দিনত কৰি আছে। 30 দিনত কৰি আছে। তো ইমানখিনি ওলোৱাৰ পিছত কি কৰিব, টোটেল কামখিনি ওলোৱাৰ কাৰণে কি কৰিব, 20 আৰু 30ৰ এলচিএম ল'ব। 20 আৰু 30ৰ এলচিএম কিমান হৈ আছে? 60। তো টোটেল কামখিনি ওলাই গ'ল। তো টোটেল কামখিনি ওলোৱাৰ পিছত সিহঁতে এদিনত কিমানখিনি কাম কৰিব পাৰে সেইটো ওলোৱাৰ কাৰণে কি কৰিব, এই 60ক 20 আৰু 30ৰে ডিভাইডেড কৰি দিব। তো 20 30ৰ মাজত কিমান বাৰ যাই আছে? 3 বাৰ যাই আছে। আৰু 30 কেইবাৰ যাই আছে? 2 বাৰ যাই আছে। তো ইয়াতে কৈছে সিহঁতে একেলগে কামটো কৰিলে কেইদিনত শেষ হ'ব। এ আৰু বিয়ে যদি মিলি পিনে কামটো কৰে কেইদিনত শেষ হ'ব। তো টোটেল কামটো ওলাই ইয়াতে কিমান? 60। তো এ এদিনত কেইটা কাম কৰি আছে? 3টা কাম কৰি আছে। আৰু বি এদিনত 2টা কাম কৰি আছে। তো সিহঁতে মিলি পিনে যদি কামটো কৰে তেনেহ'লে কেইদিনত কামটো কমপ্লিট কৰিব পাৰিব। তো এ এদিনত কৰি আছে 3টা আৰু বিয়ে কৰি আছে 2টা। তো এই 2টাক প্লাছ কৰিলে এদিনত কিমান কাম কৰি আছে? 5টা কাম কৰি আছে। 5টা কাম কৰি আছে। কাম হ'ল কিমান? 60। তো কি কৰিব, 60ক 5ৰে দি ডিভাইডেড কৰি দিব। 5ৰে দি ডিভাইডেড কৰিলে কিমান বাৰ যাই আছে? 12 বাৰ যাই আছে। তো টোটেল কাম সিহঁতে যদি মিলি পিনে কৰে এ আৰু বিয়ে 12 দিনত কামটো কমপ্লিট কৰিব পাৰিব। তো অপশ্যন নম্বৰ বি ৰাইট হৈ যাব। নিশ্চয় কুৱেশ্যনটো ভালকৈ বুজি পালে আৰু এনেধৰণৰ কুৱেশ্যন এক্সামত আহিলে এইদৰে সমাধান কৰি উলিয়াব পাৰে। তাৰপিছত নেক্সটটো চাওক, এ আৰু বিয়ে এটা কাম 2 দিনত কৰিব পাৰে। এ আৰু বি এটা কাম 2 দিনত কৰিব পাৰে। বিয়ে অকলে 3 দিনত কৰিব পাৰে। তো সেই কামটোই বি অকলে 3 দিনত কৰিব পাৰে। তাৰপিছত কি কৈছে, তেন্তে সেই কামটো এ অকলে কিমান দিনত কৰিব পাৰিব? তো এ সেই কামটোই কেইদিনত কৰিব পাৰি সেইটো ওলাব লাগে। তো ইমানখিনি হৈ যোৱাৰ পিছত টোটেল কামখিনি ওলোৱাৰ কাৰণে কি কৰিব, 2 আৰু 3ৰ এলচিএম ল'ব। তো 2 আৰু 3ৰ এলচিএম কিমান হৈ আছে? 6। তাৰপিছত কি কৰিব, এদিনৰ কাম ওলোৱাৰ কাৰণে 2 আৰু 3ৰে এই 6ক ডিভাইডেড কৰি দিব। তো 2 কিমান বাৰ যাই আছে? 3 বাৰ যাই আছে। আৰু 3 2 বাৰ যাই আছে। এ আৰু বিয়ে এদিনত 3টা কাম কৰি আছে আৰু বি অকলে এদিনত 2টা কাম কৰি আছে। তো ইয়াতে ওলোৱাব দিছে এ অকলে কেইদিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব। তো টোটেল কাম হ'ল 6টা। এ আৰু বিয়ে কিমান কৰি আছে? 3টা কৰি আছে। আৰু বি অকলে কৰি আছে 2টা। তেনেহ'লে ইয়াতে 3ৰ পৰা 2 মাইনাছ কৰি দিলে কিমান হৈ আছে? 1। এ অকলে এদিনত এটা কাম কৰিব পাৰে। তো টোটেল কাম হ'ল 6টা। তো এ অকলে এদিনত এটা কামই কৰিব পাৰে। তেনেহ'লে ইয়াতে কিমান আছে? 6। 6টা কাম কৰোঁতে এৰ 6 দিন সময় লাগিব। তো অপশ্যন নম্বৰ এ অকলে সেই কামটো 6 দিনত সম্পূৰ্ণ কৰিব পাৰিব। অপশ্যন নম্বৰ এ ৰাইট হৈ যাব। তাৰপিছত নেক্সটটো হ'ল, এটা কাম এ 10 দিনত বিয়ে 15 দিনত কৰিব পাৰে। সিহঁতে একেলগে 2 দিন কৰাৰ পিছতে এ গুচি গ'ল
বাকি কামটো বি কেইদিনত শেষ কৰিব। তো চাওক প্ৰথমে কি কৈছে, এ এটা কাম 10 দিনত কৰি আছে, এ এটা কাম 10 দিনত কৰি আছে, বি সেই কামটোই 15 দিনত কৰি আছে, বি সেই কামটোই 15 দিনত কৰি আছে। তো এই দুইটাৰ টোটেল কামখিনি ওলোৱাৰ কাৰণে কি কৰিব, এই দুইটাৰ এলচিএম ল'ব। 10 আৰু 15ৰ এলচিএম কিমান হৈ আছে, 30। তাৰপিছত কি কৰিব, এদিনৰ কাম ওলোৱাৰ কাৰণে 10 আৰু 15 দি এই 30ক ডিভাইডেড কৰি দিব। তো 10 কিমান বাৰ যাই আছে, 3 বাৰ যাই আছে, আৰু 15 দুবাৰ যাই আছে। তো এদিনত 3টা কাম কৰিব পাৰে আৰু বি এদিনত 2টা কাম কৰিব পাৰে। তো টোটেল কাম হ'ল 30টা। তো সিহঁতে যদি একেলগে 2 দিন কৰিছে, তাৰপিছত এ গুচি গ'ল, চাওক এ আৰু বিয়ে কিমান দিন কৰিছে, 2 দিন কৰিছে। তো এদিনত সিহঁতে কাম কৰি আছে কিমানখিনি, 3টা আৰু 2টা 5টা, সিহঁতে 2 দিন কৰিলে। তো টোটেল কাম কৰিলে 10টা, ইয়াতে টোটেল কাম কিমান আছে, 30টা। তো 30টাৰ পৰা যদি 10টা মাইনাছ কৰি দিয়া হয় কিমান হৈ আছে, 20টা। তো বাকী থাকিল কিমান, 20টা কাম। 20টা কাম বি কেইদিনত শেষ কৰিব। তো ইয়াতে বিয়ে এদিনত কেইটা কাম কৰি আছে, 2টা কাম কৰি আছে। তো এই 2ৰে এই 20ৰে ডিভাইডেড কৰি দিলে কিমান হৈ আছে, 10। 10 দিনত বি সেই কামটো শেষ কৰিব। তো অপশ্যন নম্বৰ চি ৰাইট হৈ যাব। তো নিশ্চয় কোশ্চিনটো ভালকৈ বুজি পালে। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।